চৰকাৰে ইতিমধ্যে বিভিন্ন ধৰণৰ বিভিন্ন জনগোষ্ঠীক এনহেন্সমেণ্টৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ কি কয় গ্ৰহণ কৰিছে আৰু আমিও ভাবোঁ যে চাহ জনগোষ্ঠী জলাসকল আপোনাৰ খিলঞ্জীয়া গতিকে 2016 চনত সেই সময়ৰ চৰকাৰে আপোনাৰ জলা ডেভেলপমেণ্ট কাউন্সিল কনষ্টিটিউট কৰিছিল আৰু ইয়াৰ বাবে এখন গভৰ্ণৰৰ দ্বাৰা ৰাজ্যপালৰ দ্বাৰা এখন নটিফিকেশ্যনো জাৰি কৰা হৈছিল আৰু আমি সেই নটিফিকেশ্যনটো আপোনালোকৰ আগত প্ৰস্তুত কৰিব বিচাৰিছোঁ। ইয়াত চাওক আপোনালোকে ক্ল'জ কৰিলে আপোনালোকে দেখা পাব এইটো হৈছে সেই নটিফিকেশ্যনটো এইটো হৈছে এই নটিফিকেশ্যনটো হৈছে ঠিক আছে। এই যে নটিফিকেশ্যনখন ইয়াত সম্পূৰ্ণ একেবাৰে ধুনীয়াকৈ লিখা আছে যে সোশিও ইকনমিক এডুকেশ্যনেল কালচাৰেল এণ্ড এথেনিক আপোনালোকে জানে যে জলাসকলৰ কিছুমান এথেনিক বৈশিষ্ট্য আছে। আমি চাহ জনগোষ্ঠী জলা যিসকল ইয়াত আছোঁ সেই চাহ জনগোষ্ঠী জলাসকল এই যে বৃহত্তৰ যিটো চাহ জনগোষ্ঠী আছে তাৰ কিন্তু এটা জাত্যাংশ তাৰ এটা অংশ আমি এটা সৰু জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে শৈক্ষিক সামাজিক সাংস্কৃতিক শৈক্ষিক তাৰপিছত আপোনাৰ সোশিও ইকনমি এই সকলোবোৰ ডেভেলপমেণ্টৰ কাৰণে এনহেন্সমেণ্টৰ কাৰণে এই ডেভেলপমেণ্ট কাউন্সিলটো আমি ভাবোঁ যে অসমৰ প্ৰগতিশীল অতিকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ যে এই যিখন তেওঁলোকে কনষ্টিটিউট কৰিছিলে আকৌ কনষ্টিটিউট কৰি আমাক এই ডেভেলপমেণ্ট কাউন্সিল আমাৰ জলা সমাজলৈ আগবঢ়াই দিব লাগে। কাৰণ আজি আমি তিনিটাকৈ আমাৰ জাতীয় সংগঠন আছোঁ চাহ জনগোষ্ঠী জলাৰ আৰু আমাৰ বাবে যিখিনি আমি এতিয়া আপোনালোকক জনালোঁ যিখিনি আমাৰ আবেদন আছিল আমি ভাবোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ ওপৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ লোকসকলে ভূমিৰ পট্টা পাওক, চাহ বাগিচাত যিসকল লোক আছে তেওঁলোকে ভূমিৰ পট্টা পাওক আৰু আমাৰ যি 5টা জনগোষ্ঠী খিলঞ্জীয়া কৰিছিলে তাৰে ভিতৰত চাহ জনগোষ্ঠী জলা আৰু এই জলাসকলক খিলঞ্জীয়া যিহেতুকে ইয়াৰে হাৱা পানীতে আমি কি কয় ডাঙৰ দীঘল হৈছোঁ, ইয়াতেই আমাৰ জন্ম, ইয়াতেই আমাৰ কৰ্ম, ইয়াতেই এতিয়া আৰু আমি ক'তো বিচাৰি নাযাওঁ আমাৰ কৃপা ক'ত আছিল, কিন্তু আমি এইটো জানো যে আমি অসমীয়া। গতিকে আমাৰ যিখিনি অভাৱ আমি ভাবোঁ যে এই চলমান চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে আমাৰ এই দাবীসমূহ পূৰণ কৰিব আৰু আমি টানি অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যাতে আমাৰ এই দাবীবোৰ পূৰণ হয়। আমি আশা কৰিম যে ডিচেম্বৰলৈকে এই সমস্যাসমূহ অসম চৰকাৰে আমাক সমাধান কৰি দিয়ে আৰু যদি নকৰে তেতিয়াহ'লে অনাগত বিধানসভা ইলেকশ্যনত আমাৰ যি জলা জনগোষ্ঠীৰ লোক আছে আমি এই জলা জনগোষ্ঠীৰ লোকসকলক ৰাজনৈতিকভাৱে একত্ৰিত কৰি আমি এটা ৰাজনৈতিক সিদ্ধান্ত ল'বৰ কাৰণে হয়তো আমি প্ৰস্তুত হ'ম। গতিকে আমাৰ সেইকাৰণে আমি স্পষ্টকৈ আজি অসম চৰকাৰক আপোনালোকৰ যোগেদি আমি জনাব বিচাৰোঁ যে আপোনালোকে আমাক বহুত প্ৰতাৰণা কৰিলে, আমাক বহুত অন্যায়ো কৰা হ'ল। গতিকে আজি আমি শেষবাৰৰ কাৰণে আমি এই সংবাদমেলৰ যোগেদি আমাৰ দাবীসমূহ উত্থাপন কৰিছোঁ আৰু যদি আমাৰ এই দাবীসমূহ অসম চৰকাৰে ক্ষিপ্ৰতাৰে সমাধান নকৰে তেতিয়াহ'লে অনাগত সময়ত আমি গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰৰ প্ৰাপ্যৰ কাৰণে আমি গণতান্ত্ৰিক কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ কাৰণে ইতিমধ্যে আমি 3টা সংগঠনে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু যদি নকৰে তেতিয়াহ'লে আমাৰ আৰু বেলেগ ব্যৱস্থা নাথাকিব, আমি ৰাজপথত ওলাবৰ কাৰণে আমি প্ৰস্তুত। আৰু আপোনালোকে জানে যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আন্দোলন কৰিলে আমি সেই আন্দোলনকাৰীসকলৰ সমস্যা সমাধান নকৰোঁ। আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিম যে আপুনি যদি আন্দোলন বিচৰা নাই, এই সৰু জনগোষ্ঠীটোৰ উত্তৰণ যদি আপুনি বিচাৰিছে, আপুনি ইতিমধ্যে আমাক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিছে, কিন্তু আমি সমস্যাৰে জৰ্জৰিত এটা সৰু জনগোষ্ঠী। গতিকে আজি এই জনগোষ্ঠীটো ৰাজপথলৈ যদি আপুনি ওলাই অহাটো বিচৰা নাই তেতিয়াহ'লে আমাৰ এই সমস্যাসমূহ আপুনি সমাধান কৰক। মূলতে কিন্তু এই যি বিধানসভা ইলেকশ্যন, এই বিধানসভা যি অধিৱেশন আহি আছে 25 তাৰিখে যি বিধেয়ক আনিবলৈ গৈ আছে, সেই বিধেয়কৰ আওতাত চাহ জনগোষ্ঠীয় বাকী লোকসকলৰ লগতে জলা লোকসকলকো মাটিপট্টা দিবলৈ আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।